বিষয়ে ক'বা। উদ্ভিদ কলা মূলতঃ দুই প্ৰকাৰৰ, ভাজক কলা আৰু স্থায়ী কলা। গতিকে যিকেইজনে ভাজক কলাৰ বিষয়ে কয় তেওঁলোক এইফালে বহা, আৰু যিকেইজনে স্থায়ী কলাৰ বিষয়ে কয় তেওঁলোক এইফালে বহা। মিলাই লোৱা। ঠিক আছে, তোমালোকে উদ্ভিদ কলাৰ বিষয়ে ক'বলৈ ওলাইছা হয়, কিন্তু উদ্ভিদ কলা মানে কি তোমালোকে পাহৰি গ'লা নেকি? একো একোটা নিৰ্দিষ্ট কাম কৰিবলৈ জীৱৰ দেহত একগোট হোৱা কোষৰ সমষ্টি কলা বোলে। মই বাৰু মনত পেলাই দিছোঁ। ছায়ামণি, সৰল কলাৰ বিষয়ে তুমি ক'বানে? হয় ছাৰ, উদ্ভিদৰ যিবোৰ অঞ্চল বৃদ্ধি হয় সেই অঞ্চলবোৰ ভাজনশীল কলাৰে গঠিত। সেইবাবেই এই কলাক ভাজক কলা বোলে। ভাজক কলাৰ কোষবিলাক সক্ৰিয় হৈ থাকে। ইহঁতৰ কোষকেন্দ্ৰ ডাঙৰ, কোষ পৰসৰ ঘনত্ব বেছি। ইহঁতৰ ৰসধানী নাথাকে। স্থান অনুসৰি ভাজক কলা 3 প্ৰকাৰৰ: অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা। এতিয়া অগ্ৰস্থ ভাজক কলাৰ বিষয়ে, পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলাৰ বিষয়ে কোনে কোনে ক'বা কৈ যোৱা। মই অগ্ৰস্থ ভাজক কলাৰ বিষয়ে ক'ম। অগ্ৰস্থ ভাজক কলাবিলাক উদ্ভিদৰ কাণ্ড, শিপা একেবাৰে আগত থাকে। ইহঁতক কোষবোৰৰ বিভাজন হোৱাৰ ফলত উদ্ভিদৰ কাণ্ড আৰু শিপাৰ বৃদ্ধি হয়। মই পাৰ্শ্বীয় ভাজক কলাৰ বিষয়ে ক'ম। পাৰ্শ্বীয় ভাজক কলা এইটো অতি দৰকাৰী কথা। উদ্ভিদ এজোপা বৃদ্ধি হ'বই লাগিব, কিন্তু প্ৰাণীৰ বৃদ্ধিৰ লগত উদ্ভিদৰ বৃদ্ধিৰ প্ৰকৃতি একে নহয়। উদ্ভিদৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে বৃদ্ধি হয়, কিন্তু প্ৰাণীৰ সকলো অংশত বৃদ্ধি। এয়া মন কৰক। সেই অগ্ৰস্থ ভাজক কলা। অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ডৰ মূৰত আৰু শিপাৰ আগত থাকে। এই কোষবোৰ বিভাজিত হৈ গছজোপা কাণ্ড ওখ হ'ব আৰু ইফালে শিপা বৃদ্ধি হ'ব। গছজোপা বাঢ়িলেইতো নহ'ব, শকতো হ'ব লাগিব। তাৰ বাবে সেয়া পাৰ্শ্বীয় ভাজক কলা। পাৰ্শ্বীয় ভাজক কলাৰ কোষবোৰ বৃদ্ধি হৈ গছজোপা শকত হয়। সিফালে গছজোপা নতুন ডাল পাতো উৎপত্তি হ'ব নালাগিব জানো? সেয়া কাণ্ডৰ গাঁঠিত আৰু পাতৰ বৃন্তত নিৱেশিত ভাজক কলা। নিৱেশিত ভাজক কলাৰ পৰা উদ্ভিদৰ নতুন ডাল পাতৰ সৃষ্টি হয়। ভাজক কলাৰ কোষবোৰ বিভাজন হেৰুওৱাৰ পিছতেই নিৰ্দিষ্ট আকৃতি ধাৰণ কৰি কোনো নিৰ্দিষ্ট কাম কৰিবলৈ সাজু হয়। পিছলৈ এইবোৰে স্থায়ী কলা গঠন কৰে। ভাজক কলাৰ পৰা আকৃতি সলনি কৰি নিৰ্দিষ্ট কলা গঠন কৰিবলৈ আকাৰ সলনি হোৱা প্ৰক্ৰিয়াটোক বিভেদন বোলে। স্থায়ী কলা 2 প্ৰকাৰৰ: সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। তুমি যে ক'লা স্থায়ী কলাৰ ভাগ দুটা, সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা, সিহঁতৰো ভাগ নাই জানো? হয় ছাৰ, সৰল স্থায়ী কলা 3 প্ৰকাৰৰ: পেৰেনকাইমা কলা, কলেনকাইমা কলা আৰু স্কেৰেনকাইমা কলা। ইফালে জটিল স্থায়ী কলা 2 প্ৰকাৰৰ: জাইলেম আৰু ফ্ল'ৰেম। ঠিকেই আছে। এতিয়া কোনে কোনে পেৰেনকাইমা, কলেনকাইমা আৰু স্কেৰেনকাইমাৰ বিষয়ে ক'বা কৈ যোৱা। কোষবিলাকৰ কেইশাৰীমান লগ হৈ প্ৰাৰম্ভিক কলাৰ বন্ধন সৃষ্টি কৰি পেৰেনকাইমা কলা গঠন হৈছে। পেৰেনকাইমা কলাৰ কোষবোৰ জীৱিত, কোষবোৰ পাতল। আপোনালোকে গম পালে সৰল কলা 3 প্ৰকাৰৰ, ইয়াৰে এবিধ পেৰেনকাইমা কলা। ছবিত মন কৰি যাব, পেৰেনকাইমা কলা কোষবোৰ পাতলকৈ থাকে। তাৰ মানে ইহঁতৰ কোষবোৰৰ মাজত কোষমধ্যৱৰ্তী স্থান থাকে। ইহঁতৰ কোষবোৰ জীৱিত, কোষবোৰত যথেষ্ট পৰিমাণে প্ৰ'ট'প্লাজম থাকে। কিছুমান পেৰেনকাইমা কলাৰ কোষত পত্ৰৰহিত বা ক্ল'ৰ'ফিল থাকে। এনেধৰণৰ পেৰেনকাইমা কলাক ক্ল'ৰেনকাইমা বোলে। সিফালে মন কৰক, সেইবোৰ পেৰেনকাইমা কলাৰ কোষমধ্যৱৰ্তী স্থানবোৰ ডাঙৰ ডাঙৰ। এইবোৰ জলজ উদ্ভিদৰ পেৰেনকাইমা কলা। ইয়াত বায়ু সোমাই থাকে, যাৰ বাবে গছজোপা পানীত উপঙি থকাত সহায় হয়। এইবোৰক বায়ু কলা বা এৰেনকাইমা কলা বোলে। আপোনালোকে প্ৰস্থচ্ছেদ আৰু দীৰ্ঘচ্ছেদ দুয়োটাতে পেৰেনকাইমা কলাবোৰ কেনেকুৱা ভালদৰে চাই যাব দেই। মই কলেনকাইমা কলাৰ বিষয়ে ক'ম। কলেনকাইমা কলাৰ কোষবোৰ জীৱিত। এই কলাৰ কোষবোৰ দীঘলীয়া আৰু কোষবোৰৰ আপোনালোকে দেখিছে যে গছ এজোপা ডাল হালি জালি গ'লেও সহজে ভাঙি নপৰে। পাত এখিলা যেনেকৈ ইফালে সিফালে ভাগ কৰি থাকক, ই সহজে নেভাগে। কিয় গম পায়নে? এই কামত সহায় কৰিবৰ কাৰণে উদ্ভিদত থাকে কলেনকাইমা কলা। কলেনকাইমা কলা ইহঁতৰ কোষবোৰ পেৰেনকাইমা কলাৰ দৰে, যদিও কোষবোৰ কিছু দীঘলীয়া হয়
আনহাতে ইহঁতৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে, থাকিলেও যথেষ্ট সৰু। কোষবোৰত পেকিটিন জাতীয় পদাৰ্থ জমা হৈ এই কোষ মধ্যৱৰ্তী স্থানবোৰ নাইকিয়া কৰি পেলায়। ইহঁতক পাতৰ বিন্তৰ বহিষ্ঠকৰ তলতে আপোনালোকে দেখিবলৈ পাব। প্ৰস্থচ্ছেদ আৰু দীৰ্ঘচ্ছেদ দুয়োটাতে কলেনকাইমা কোষবোৰ দেখিছেনে কেনেকুৱা? তোমালোকে ক্লোৰেনকাইমাৰ নামটো শুনিলা আৰু কলেনকাইমাৰ নামটো শুনিলা। দুয়োবিধ যে একেই নহয় সেই কথা বুজি পালা নহয়? খেলিমেলি নকৰিবা। এইবাৰ স্ক্লেৰেনকাইমাৰ বিষয়ে কোৱা। মই স্ক্লেৰেনকাইমাৰ কলাৰ বিষয়ে ক'ম। স্ক্লেৰেনকাইমাৰ কলাৰ কোষবোৰ মৃত। কোষবিলাকৰ কোষ বেৰখনত লিগনিন জাতীয় ৰাসায়নিক পদাৰ্থ জমা হৈ কোষ মধ্যবৰ্তী স্থানবোৰ সৰল কলাৰ অন্যতম ভাগ হৈছে স্ক্লেৰেনকাইমা কলা। আমাৰ শৰীৰত জানো হাড় নাই? এই কলাক উদ্ভিদৰ হাড় বুলিয়ে ধৰকচোন, কিয়নো ইহঁতে গছজোপাক দৃঢ় আৰু কঠিন কৰি ৰাখে। নাৰিকলৰ খোলাটো কিমান টান দেখিছে, শিলিখাৰ গুটি কিমান টান দেখিছে, সেয়া স্ক্লেৰেনকাইমা কলাৰ বাবে হৈছে। ইহঁতৰ কোষবোৰত লিগনিন জাতীয় পদাৰ্থ জমা হৈ কোষবোৰ টান হয়, আৰু এই লিগনিন জাতীয় পদাৰ্থবোৰ জমা হৈ ইহঁতৰ কোষ মধ্যৱৰ্তী স্থানবোৰ নাইকিয়া হৈ যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইহঁতৰ কোষবোৰ মৃত। এইবিধ কলা কাণ্ড সংবহন কণা অৰ্থাৎ ভাস্কুলাৰ বাণ্ডলৰ চাৰিওফালে থাকে, পাতৰ শিৰাত থাকে, গছৰ গুটিৰ বাকলিত থাকে। আপোনালোকে দীৰ্ঘচ্ছেদ আৰু প্ৰস্থচ্ছেদ দুয়োটা অৱস্থাতে এইবিধ কলা মন কৰি যাব। সৰল কলাবোৰৰ কথা আলোচনা কৰি থাকোঁতে বহিস্থকীয় কলাৰ কথা আলোচনা কৰিবই লাগিব। কোনে বহিস্থকীয় কলাৰ কথা ক'বা? মই বহিস্থকীয় কলাৰ বিষয়ে ক'ম। বহিস্থক কলাই উদ্ভিদৰ সকলো অংগ আৱৰি ৰাখে। পাতৰ বাহিৰৰ ফালে কোষৰ এটা শাৰী থাকে, সেয়া বহিস্থক বোলে। যিবোৰ উদ্ভিদ খৰাং ঠাইত উপজে সেইবোৰ উদ্ভিদৰ পাতৰ বহিস্থকখন যথেষ্ট ডাঠ হয়, যাতে পাতৰ মাজেদি পানী সৰকি যাব নোৱাৰে। অন্য উদ্ভিদৰ পাতৰ বহিস্থক মাজে মাজে কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে, এইবোৰক পত্ৰৰন্ধ্ৰ বোলে। পত্ৰৰন্ধ্ৰৰ দুয়োকাষে দুটা ৰক্ষীকোষ থাকে। এই ৰক্ষীকোষ দুটাই পত্ৰৰন্ধ্ৰটো প্ৰয়োজনত বন্ধ আৰু প্ৰয়োজনত মুকলি কৰি দিয়ে। পত্ৰৰন্ধ্ৰৰ মাজেদি উদ্ভিদ দেহৰ ভিতৰলৈ গেছৰ আদান প্ৰদান আৰু বাষ্পমোচন হয়। তোমালোকে সকলোৱে বাষ্পমোচন মানে বুজি পোৱা নে? উদ্ভিদৰ দেহৰ ভিতৰত জমা হোৱা অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰৰ মাজেদি এৰি দিয়া প্ৰক্ৰিয়াটোকে বাষ্পমোচন বা প্ৰচ্ছেদন বোলে। হিমাশ্ৰীয়ে বহিস্থকৰ বিষয়ে ক'বলৈ বহুখিনি অধ্যয়ন কৰি আহিছে দেই। উদ্ভিদৰ বহিস্থক মানে বহিস্থক কলাই উদ্ভিদক বাহিৰৰ যিকোনো ৰ'দ বৰষুণ বা অন্যান্য আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰাখে। শিপাৰ বহিস্থকখনৰ প্ৰধান কাম হ'ল পানী শোষণ কৰা। এই অংশটোৰ পৰা চুলিৰ দৰে দীঘল দীঘল কিছুমান অংগ ওলাই গোটেই অঞ্চলটো বিস্তৃত হৈ আৰু মাত্ৰাধিক পানী শোষণ কৰাত সহায় কৰে। কিছুমান মৌৰজ উদ্ভিদৰ বহিস্থকখনত কিউটিন নামৰ মমজাতীয় পদাৰ্থ থাকে। সেইটো কি কাৰণে হয় আপোনালোকে মন কৰিছেনে? সেই কিউটিনে গছৰ পাতক নিমজ কৰি ৰাখে আৰু পাতৰ পৰা যাতে অতিৰিক্ত পানীবোৰ ওলাই নাযায় তাৰ ব্যৱস্থা কৰে। আপোনালোকে জানেই যে মৌৰজ উদ্ভিদৰ কাৰণে পানী কিমান লাগতিয়াল বস্তু। এজোপা গছৰ শাখাকাণ্ড এটাত বহী আৱৰণখন কোমলীয়া কাণ্ড আৰু বহী প্ৰতিৰোধী কলাবিলাকো কিছু ক্ষেত্ৰত পৰিৱৰ্তন সাধি গৈ থাকে। উদ্ভিদৰ কাণ্ডৰ বহিস্থকখনৰ একোটা অংশৰ পৰা এশাৰী কোষ গৌণ ভাজক কলালৈ পৰিৱৰ্তন হয়। এই কোষশাৰী বা প্ৰতিটোৰ পৰা বাহিৰৰ ফালে কিছুমান কোষ সৃষ্টি হৈ স্তৰীভূত হয়। এনেদৰে কেইবাটাও স্তৰ গঠন হৈ গছৰ ডাঠ বাকলিখন গঠন হয়। ইয়াকে কৰক বুলি কোৱা হয়। আপোনালোকে গছৰ বাকলিখন দেখিছে সকলোৱে। এই কৰকৰ কোষবিলাক মৃত আৰু কোনো কোষৰ মধ্যৱৰ্তী স্থান নথকাকৈ ইটোৰ লগত সিটো কোষ লগ লাগি নিক্ষপ কোষবিলাকৈ লাগি থাকে। এই কোষবিলাকৰ বেৰখনত স্কুবেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে, যাৰ বাবে ইয়াৰ মাজেদি গেছ আৰু পানীও সৰকি যাব নোৱাৰে। তোমালোকে এটা কথা মন কৰিলানে? সৰলস্থায়ী কলাবোৰৰ ভিতৰত একমাত্ৰ স্ক্লেৰেনকাইমা কলাৰ কোষবোৰহে মৃত। বাকী দুবিধ কলাৰ কোষবোৰ জীৱিত।
এতিয়ালৈকে তোমালোকে যিবোৰ কলাৰ বিষয়ে ক'লা সেই সিহঁতৰ প্ৰতিবিধি একেধৰণৰ কোষেৰে গঠিত, সেইবাবে সিহঁতক সৰল কলা বোলা হয়। কিন্তু এতিয়া আহিব জটিল কলাৰ কথা। আমি এতিয়া যিবোৰ কথা আলোচনা কৰিলোঁ সেই আটাইবোৰ সৰল কলা। সৰল কলা মানে বুজি পালেই নহয়, ইহঁতৰ সকলোবোৰ কোষৰ গঠন, আকাৰ আকৃতি আৰু কাম একে নহয়। পেৰেনকাইমা কলা দেখিলে ইহঁতৰ সকলো কোষৰ গঠন একেই। কলেনকাইমা কলা দেখিলে ইহঁতৰো আটাইবোৰ কোষৰ গঠন একেই। শ্লেৰেনকাইমা কলা দেখিলে ইহঁতৰো আটাইবোৰ কোষৰ গঠন একেই। যেতিয়া জটিল কলাৰ কথালৈ আহে তেতিয়া বুজিব লাগিব ইহঁতৰ কোষবোৰৰ গঠন আৰু কাম একে নহয়, সেইবাবে ইহঁতক জটিল কলা বোলে। তোমালোকে মন কৰি যাবা, জটিল কলাত এবিধ নহয় কেইবাবিধো কোষ থাকে। ঠিক আছে, এতিয়া পদ্মাৱতীয়ে জটিল কলাৰ বিষয়ে ক'বা, নহয় জানো? কোৱা। জটিল কলাৰ কেইবাবিধো কোষ থাকে। এই আটাইকেইবিধ কোষে ক্ৰমান্বয়ে ৰক্ষা কৰি উমৈহতীয়া কাৰ্যহে সম্পন্ন কৰে। প্ৰিয়ংকা দেৱী, জাইলেমৰ বিষয়ে ক'বা নহয়? কোৱা। জাইলেম বিশেষত 4 প্ৰকাৰৰ কোষ থাকে: টেট্ৰাইড, নলিকা, জাইলেম, পেৰেনকাইমা আৰু কাঁচতন্ত্ৰ। মই ফ্ল'ৰেমৰ বিষয়ে ক'ম। ফ্ল'ৰেমো 4বিধ কোষেৰে গঠিত: চালনী নলিকা, সংগী কোষ, ফ্ল'ৰেম তন্ত্ৰ বা বাস্তুতন্ত্ৰ। জটিল কলা দুবিধ, জাইলেম আৰু ফ্ল'ৰেম। জাইলেম যিহেতু জটিল কলা, ইয়াত 4 প্ৰকাৰৰ কোষ পাম: টেট্ৰাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাঁচতন্ত্ৰ। মন কৰিব, ইয়াতে জাইলেম পেৰেনকাইমা নামৰ যিবিধ কোষ পালোঁ সেয়া পেৰেনকাইমা কোষহে, গতিকে ইহঁত জীৱিত। তাৰমানে জাইলেমৰ এবিধ জীৱিত কোষ থাকে, বাকীবোৰ মৃত। কাঁচতন্তু বা জাইলেম তন্তু আচলতে শ্লেৰেনকাইমা কোষ। টেট্ৰাইড আৰু নলিকাবোৰ চুঙা আকৃতি, ইহঁতৰ মাজেদি শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ পাৰ হৈ যায়। জাইলেম আৰু পেৰেনকাইমাই খাদ্য মজুত কৰে আৰু পাৰ্শ্ব দিশত পানী খনিজ লৱণ পৰিবহণ কৰে। কাঁচতন্তুবোৰে উদ্ভিদক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰে। ফ্ল'ৰেমো 4 প্ৰকাৰৰ কোষেৰে গঠিত। সেইবোৰ হৈছে চালনী নলিকা, সংগী কোষ, ফ্ল'ৰেম পেৰেনকাইমা, বাস্তুতন্ত্ৰ। বাস্তুতন্ত্ৰবোৰ শ্লেৰেনকাইমা কোষেই। জাইলেমৰ লগত যদি ফ্ল'ৰেমৰ তুলনা কৰে দেখিবলৈ পাব জাইলেমতো পেৰেনকাইমা আৰু শ্লেৰেনকাইমা কোষ আছে, ফ্ল'ৰেমতো আছে। আনহাতে জাইলেম পেৰেনকাইমাৰ বাহিৰে সকলোবোৰ কোষ মৃত, কিন্তু ফ্ল'ৰেমত বাস্তুতন্ত্ৰৰ বাহিৰে সকলোবোৰ কোষ জীৱিত। অৱশ্যে দুয়োবিধ কলা পেৰেনকাইমা আৰু শ্লেৰেনকাইমা কোষে একেই কাম কৰে। ফ্ল'ৰেমৰ চালনী নলিকাৰ পথালি কোষবোৰ ৰন্ধ্ৰযুক্ত। ইহঁতৰ মাজেদি পাতত প্ৰস্তুত হোৱা খাদ্য বস্তু পৰিবাহিত হয়। সংগী কোষ চালনী নলিকাৰ গাত লাগি থাকে। গছৰ খাদ্য বস্তুবোৰ ক'লৈ যায়? ধৰি ল'লোঁ আমি চালনী নলিকাৰ মাজেদি খাদ্যবোৰ পোনে পোনে গৈ থাকিল, কিন্তু কাষৰ কোষবোৰেও জানো খাদ্য বস্তু পাব নালাগিব? চালনী নলিকাৰ গাত কিছুমান সংগী কোষ লাগি থাকে। সেই সংগী কোষবোৰেই ইয়াৰ পাৰ্শ্বৱৰ্তী মানে কাষৰ কোষবোৰলৈ খাদ্যবস্তু প্ৰেৰণ কৰাত সহায় কৰে। আৰু এটা কথা মনত ৰাখিব, অতি দৰকাৰী কথা, চালনী নলিকাৰ কোষত কিন্তু কোষকেন্দ্ৰ নাথাকে। সেই সংগী কোষৰ কোষকেন্দ্ৰই চালনী নলিকাৰো কাৰ্য নিয়ন্ত্ৰণ কৰে। সদুশেষত জাইলেম আৰু ফ্ল'ৰেমৰ মাজত আৰু এটা পাৰ্থক্য আমি দেখা পাম যে ফ্ল'ৰেমে দুয়োটা দিশতে খাদ্য বস্তু পৰিবহণ কৰে, কিন্তু জাইলেমে এটা দিশতে অৰ্থাৎ তাৰ শিপাৰ পৰা পাতলৈ পানী পৰিবহণ কৰে, কিন্তু ফ্ল'ৰেমে তাৰ পাতলৈও খাদ্য বস্তু পঠিয়াব, শিপালৈ পঠিয়াব, চাৰিওদিশে খাদ্য বস্তু পৰিবহণ কৰে। আজি আমি উদ্ভিদৰ বিভিন্ন কলাবোৰৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিলোঁ। ঘৰত ভালদৰে পঢ়ি অহাৰ কাৰণে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছৰ ক্লাছত আমি পানী কলাৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আহোঁ।